পুনৰ শ্ৰমদানেৰে চুকুৰালি দেখিবলৈ পোৱা গৈছে চমক। একাংশই চৰ্চা কৰে চুকুৰালি হৈ শিৱসাগৰৰ চন্তকত এবাৰ বানপীড়িতক সাজি দিছে ঘৰ চুকুৰালিয়ে। 142গৰাকী শ্ৰমিকক লগত লৈ শ্ৰমদান কৰিছে চুকুৰালিয়ে। বৰ্ণাঢ্যৰ বাবে চুকুৰালিয়েও বিচাৰিছে সহায়। এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু চুকুৰালিক বহুতেই তুচ্ছ তাচ্ছিল্য কৰা দেখিবলৈ পোৱা যায়। সাম্প্ৰদায়িক মন্তব্য কৰে, সাম্প্ৰদায়িক দিশত আঘাত কৰে চুকুৰালিক, ঠাট্টা মস্কৰা কৰে। বহুতে চুকুৰালিক লৈ যিকোনো মুহূৰ্তত বিতৰ্ক কৰে, চৰ্চা কৰে। কিন্তু এতিয়া ক'ব লাগিব, সেইগৰাকী চুকুৰালিক আপুনি বদনাম কৰি লাভ নাই, চুকুৰালিক তুচ্ছ তাচ্ছিল্য কৰি লাভ নাই। এবাৰ বানপীড়িতৰ কাষত থিয় দিছে চুকুৰালি। শিৱসাগৰত বানপীড়িতৰ কাষত থিয় দিবলৈ আহিছে চুকুৰালি আৰু বহু শ্ৰমদান কৰিছে। শ্ৰমদান কৰি সকলোকে সহায়ৰ হাত আগবঢ়াইছে চুকুৰালিয়ে। সকলোৱে গালি গালাজ কৰে, একাংশই গালি গালাজ কৰে চুকুৰালি, কিন্তু চুকুৰালিৰ অন্তৰ যথেষ্ট বহল। বৰ্ণাঢ্যৰ কাষত থিয় দিছে চুকুৰালিয়ে। 142জন শ্ৰমিকক লগত লৈ ঘৰ নিৰ্মাণ কৰি উলিয়াবলৈ সাজু হ'ল চুকুৰালি। দিন ৰাতি একাকাৰ কৰি কষ্টৰ শ্ৰমদানেৰে গোটোৱা সাহাৰ্য উপহাৰ দিব এতিয়া বৰ্ণাঢ্যক। আৰু এই কঠিন সময়ছোৱাত বানাক্ৰান্ত ৰাইজৰ আশ্ৰয় আৰু সাহায্যৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চুকুৰালিয়ে। আমি পুনৰ কৈছোঁ, যিকোনো মুহূৰ্তত চুকুৰালিক লৈ একাংশই চৰ্চা কৰে, একাংশই সমালোচনা কৰে। কোনোবাই যদি তুচ্ছ তাচ্ছিল্য কৰে, কোনো ঠাট্টা মস্কৰা কৰে, কোনোবাই সাম্প্ৰদায়িক দিশতো আঘাত কৰে। কিন্তু এতিয়া সাম্প্ৰদায়িক দিশতেই হওক বা তুচ্ছ তাচ্ছিল্যই হওক, চুকুৰালিক সেইবোৰ কৰি লাভ নাই। চুকুৰালিক আপুনি এতিয়া ঠাট্টা মস্কৰা কৰিব নোৱাৰে, ঠাট্টা মস্কৰা কৰি লাভ নাই। কিন্তু চুকুৰালিক আপুনি গালি গালাজ পাৰিছে হয়, কিন্তু সেইগৰাকী চুকুৰালিৰ অন্তৰখন যথেষ্ট বহল অন্তৰৰ ব্যক্তি। দিন ৰাতি একাকাৰ কৰি কষ্টৰ শ্ৰমদানেৰে গোটোৱা সাহাৰ্য উপহাৰ দিবলৈ সাজু হৈছে বৰ্ণাঢ্যক চুকুৰালিয়ে। বৰ্ণাঢ্যৰ কাষত থিয় দিছে চুকুৰালি। কঠিন সময়ত বানাক্ৰান্ত ৰাইজৰ আশ্ৰয় আৰু সাহায্যৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চুকুৰালিয়ে। দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ চন্তকত বানপীড়িতক সাজি দিছে ঘৰ চুকুৰালিয়ে। 142গৰাকী শ্ৰমিকক লৈ শ্ৰমদান কৰিছে চুকুৰালিয়ে আৰু বৰ্ণাঢ্যৰ বাবে চুকুৰালিয়ে বিচাৰিছে সহায়। অঞ্চলত পৰিদৰ্শন কৰাৰ কাৰণে এতিয়া আমাৰ টিম লৈ গৈ আছোঁ আৰু সকলোৱে পৰিদৰ্শন কৰিম। ৰাইজৰ কেনেদৰে আমি সহায় সহযোগিতা কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিম আৰু বুজ ল'বলৈ কাৰণে গৈ আছোঁ। বেয়া লাগিছে বহুত, চালোঁ আজি আৰু বহুজন মানুহো মাতিছে। মই লেবাৰ লৈ আহি আছোঁ। আমি আপোনাৰ ঘৰটো সোনকালে আমি চেষ্টা কৰিম। পাৰে বাৰু, এতিয়া হ'লে যেনে আপোনালোকে জীয়াইটো থাকক, আল্লাহ জীয়াই ৰাখক। মই এইটো ঘৰৰ অৱস্থাটো দেখিলোঁ, এনেকুৱা অৱস্থা। আমি যিমান পাৰোঁ চেষ্টা কৰি আমি ঘৰটো মেৰামতি কৰি দিম সোনকালে। মই যিমান পাৰোঁ সোনকালে কৰি দিম। ইতিমধ্যে লেবাৰ আহি আছে আৰু কোনোবাই যদি আমাক সহায় কৰিব তো সহায় কৰিব, অসুবিধা নাই। যোগাযোগ কৰিব মোৰ লগত। আমি যদি আমাৰ সেই দুখুৰী ভালো ভাড়া যদি কোনোবাই সহায় কৰিব খোজে মোৰ লগত যোগাযোগ কৰিব আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম। আমি ৰাইজৰ বুজ লৈ আছোঁ, আমি যিমান পাৰোঁ আমি তেখেতৰ ঘৰটো চালোঁ। বহুত দুখ লাগিলে, বহুতে সেইফালে দেখিলোঁ গাড়ী একদম উদ্ৰেক কৰি আছে। বহুত মানুহ, এজন মানুহ দেখিলোঁ ঢুকালে। বহুত বেয়া লাগিছে। মানে এনেকুৱা কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ শিৱসাগৰত এনেকুৱা আজি শিৱসাগৰ সাগৰ হৈ গ'ল এনেকুৱা কণ্ডিশ্যনত। যিয়ে নহওক আমি যিমান পাৰোঁ চেষ্টা কৰিম, যিমান পাৰোঁ সহায় কৰিম, সেইটো মই বিচাৰিছোঁ। আৰু কোনোবাই সহায় কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। সেইটো মই টেম্পৰাৰী আপোনালোকৰ ঘৰ ব্যৱস্থা কৰিম। একো নাই, হেল্থ চেকআপ কৰিব লাগিব। আমি আহি আছে, আমি হেল্থ চেকআপ কৰাই দিম। ঠিক আছে, মই যিমান পাৰোঁ মই বাৰতে এতিয়া আহিব, মই মেৰামতিৰ কাম কৰি দিম। একো আছে নাই।
এতিয়া আপোনাৰ খোৱা খাদ্য কোনো প্ৰব্লেম নাই হেল্থৰ প্ৰব্লেম আৰু মেৰামতিৰ প্ৰব্লেম আৰু টয়লেটৰ প্ৰব্লেম টয়লেট এতিয়া আমি টেম্পৰাৰী বনাই দিওঁ মানে বৰ্তমান খালি টয়লেটৰ মই টেম্পৰাৰী পেপাৰ দি হ'লেও আমি টেম্পৰাৰী কৰি দিওঁ বুজ ল'বলৈ আহিছিলোঁ মই বস্তু ল'লোঁ নিজে মই তদন্ত কৰিলোঁ দেখিলোঁ মই যিমান পাৰোঁ আপোনালোকক মই কাষত আছোঁ আৰু থাকিম মই যিমান দিন লাগে আপোনালোকৰ ঘৰ বনাই যোৱা টেম্পৰাৰী হিচাপে আমি বনাই দি তাৰপিছত আমি এবাৰ গুচি যাম মই আল্লাহ যাতে মোক দোৱা কৰোঁ আল্লাহ যাতে মই আপোনালোকে যাতে সহায় কৰিব মই হাতযোৰ গ্ৰহণ করতে সহায় কৰিব আপোনালোকৰ ঘৰ ন আপোনালোকৰ ঘৰ মই যিমান সোনকালে পাৰোঁ আপোনালোকক আমি কৰি দিম মেৰামতি কৰি দিম যিমান সময় গতি আমি যিমান পাৰোঁ চেষ্টা কৰিম এতিয়া আপোনালোকে খোৱা বোৱা কিবা ৰিলিফ কিবা পাইছে এতিয়াতো খোৱা বোৱা কোনো প্ৰব্লেম নাই কাপোৰখিনি আহি যাব আৰু হেল্থৰ কিবা বেমাৰ চেমাৰ কিবা লাগিছে নেকি খোৱা কাহ যেতিয়া লাগে আমাৰ টিম আহি আছে টিমে আপোনালোকক হেল্থ চেকআপ কৰি ল'ব হা কেতিয়াবা কাহ হ'ব পাৰে জ্বৰ হ'ব পাৰে এইবাৰ চেকআপটো কৰি ল'ব আপোনালোকে একো টেনশ্যন নকৰিব আপোনালোক আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আমি মেৰামতি কাম কৰি দিম এতিয়া খালি বৰষুণটো যাবলৈ দিয়ক যিমান ক্ষতি হৈছে মই টেম্পৰাৰী থকাৰ কাৰণে মই বৰ্তমান থকাৰ কাৰণে আমি ব্যৱস্থাটো কৰি দিম আমি ইমানখিনি নোৱাৰিম টেম্পৰাৰী ব্যৱস্থা কৰি দিম হ'ব আৰু ছোৱালীজনে হাই ছেকেণ্ডেৰী পঢ়ি আছে বুলি শুনা পালোঁ তাৰো আমি যি পাৰোঁ চেষ্টা কৰিম যিমান পাৰোঁ সহায় কৰিম আহি আছে আমি শাৰীৰিকভাৱে কাৰণ আমি ৰাতিপুৱালৈ দিব নোৱাৰোঁ আমি হেল্প কৰিব নোৱাৰোঁ আমি মেৰামতি কাম কৰিব নোৱাৰোঁ এতিয়া আপোনালোকৰ ঘৰ মেৰামতি কৰিব লাগে মই আকৌ সেইবিলাক নোৱাৰিম মই যিকোনো এটা কৰিব লাগিব আপোনালোকৰ ঘৰটো লাগে আমি ঘৰটো কৰিব লাগিব এতিয়া আপোনাক 500 টকা দিলোঁ কথাই কৈছোঁ এই 500 টকা দি আপোনাৰ ঘৰটো মেৰামতি নহ'ব সেইটো খালি বাচ্চাৰ কাৰণে আনিব মই সেইটো দি দিলোঁ আৰু মই কাম আপোনাৰ ঘৰৰ মেৰামতি কাম মই দায়িত্ব লৈছোঁ আৰু মই চালোঁ বৰষুণৰ মাজতে আমি কৰি দিম ঠিক আছে মই গোটেই যিমান ক্ষতি হৈছে মই চেষ্টা কৰিম যিমান পাৰোঁ আমি মেৰামতি কাম কৰি দিম আমাৰ টিম আহিছে এইটো খালি বাচ্চাৰ কাৰণে আমি দি দিম মই এইটো খালি বাচ্চাৰ কাৰণে গাখীৰৰ কাৰণে আমি দিলোঁ মই 100 কথা দিছোঁ মই 100 মেৰামতি কৰাৰ কাৰণে লেবাৰ আনি আছোঁ মই কৰি দিম ঠিক আছে মই কৰি দিম মই যিমান পাৰোঁ চেষ্টা কৰি আমি সহায় কৰি যাম